হাই ফ্ৰেণ্ডছ, শুভ সন্ধিয়া সকলোলৈকে স্বাগতম মোৰ এই মিনি ব্লগছলৈ। আজি ওলাই আহিলোঁ, মাছ খাবলৈ মন গ'ল হঠাৎ। বিশেষকৈ ডাঙৰ মাছ খাব মন নাই। এয়া আহি পালোঁ মাছৰ দোকান। ডাঙৰ মাছ দেখিলে লোভ লাগে, হ'লেও ডাঙৰ মাছ সদায় খোৱা যায়। সৰু মাছকে লওঁ বুলি ভাবিলোঁ। এয়া সৰু মাছ, তাতে মোৱা মাছ দেখিলোঁ। লওঁ লাগিল, লগৰটোৱে ক'লে মোৱা মাছকে লওঁ। এয়া মোৱা মাছ ল'লোঁ, লৈ ওলাই আহিলোঁ আৰু ল'লোঁ। বিভিন্ন ধৰণৰ মাছ আছে সাগৰীয়, লৈ মেলি ল'লোঁ। বেছি নল'লোঁ, আধা কেজিয়ে লৈছোঁ, কাৰণ খোৱা মানুহ বেছি নাই। আৰু লৈ মেলি ওলাই আহি জেলেপীৰ দোকান দেখিলোঁ, তাতে সোমাই জেলেপী ল'লোঁ। জেলেপী লৈ উভতিলোঁ, কাৰণ ডিউটি আছে নাইট। মাছ লৈ দুয়োটা উভতিলোঁ। উভতি ৰুমৰ ফালে যাত্ৰা আৰম্ভ কৰিলোঁ। আহি মাছ ধুনীয়াকৈ ধুলোঁ, ধুই হালধি চালধি সানিলোঁ। সানি কেৰাহী গৰম কৰিলোঁ। কেৰাহী গৰম কৰি ফ্ৰাই কৰিবলৈ আৰম্ভ কৰিলোঁ। তাতে আকৌ খাওঁ কিহৰ লগত, সেইটো এটা ডাঙৰ কথা। ফুলকবি আনিলোঁ, ফুলকবিৰ লগত ৰেডি কৰি সেয়াই আৰু।